ধনশিৰি মহকুমাৰ ৰজাপুখুৰী শ্যামগাঁৱত কৃষকৰ হাহাকাৰ। অচিনাকি পোকে এফালৰ পৰা ধ্বংস কৰি নিছে ধান খেতি। ঔষধ ব্যৱহাৰ কৰিও পোৱা নাই সুফল। উৰিয়ামঘাট ৰজাপুখুৰী শ্যামগাঁৱৰ কৃষকে এবিধ পোকৰ আতংকৰ বাবে চিন্তান্বিত হৈ পৰিছে। ৪-৫ দিনৰ ভিতৰতেই সজাল মেলি ঠনধৰি উঠা ধানৰ গোজসমূহত পোকে খাই সম্পূৰ্ণ নষ্ট কৰি পেলাইছে। বাতৰি সংগ্ৰহ কৰা সময়লৈকে প্ৰায় ৪ বিঘা মাটিৰ ধান খেতি সম্পূৰ্ণ নষ্ট কৰিলে অচিনাকি পোকবিধে। কীটনাশক দৰৱ ব্যৱহাৰ কৰিছে যদিও সুফল লাভ কৰা নাই। পোকবিধ ইমানে বৃদ্ধি পাইছে যে এইদৰে বৃদ্ধি হৈ থাকিলে শ শ বিঘা মাটিৰ ধান খেতি নষ্ট হোৱাৰ আশংকা আছে। মানে খাইছে পোকটোৱে। পোকটো কি পোক আমি ক'ব পৰা নাই, ধৰিব পৰা নাই, জীৱনত দেখা নাই। মানে ২৪ ঘণ্টাৰ ভিতৰতে ইমানেই খাইছে, আজি ৩ দিন ৪ দিনৰ ভিতৰতে ২-২.৫ বিঘা মাটি মানে একেবাৰে খাই শেষ কৰি পেলাইছে। এতিয়া আমি দৰৱ পাতি কৰিছোঁ। খুব কাঢ়া দৰৱ এবিধ মানে দিছিলে হেৰিত, এই দৰৱ দোকানীটোৱে এক্সেঞ্জ নামৰ দৰৱ এবিধ দিছিলে। সেইটো মাৰাৰ লগে লগে, মুখত লগাৰ লগে লগে যিখিনি লাগিছে সেইখিনি পৰি গৈছে, মৰিছে। বাকী যিটো নেকি অকণমান আৰ হৈ আছে, সেইখিনি বোধ কৰোঁ দৰৱ পোৱা নাই, সেইবোৰ নমৰে। আৰু পাতটো আকৌ সিহঁতে উঠি খাব পাৰে। পাতটোত কোনো প্ৰয়োজন হোৱা নাই, যিখিনি দৰৱ মাৰিছোঁ। প্ৰয়োজন হৈছে যদিও প্ৰয়োজন খায়ো সিহঁতে জীয়াই আছে। আকৌ পিছদিনা সিমানেই পোকটো হৈ থাকে। ইহঁত ২৪ ঘণ্টাৰ ভিতৰতে কিজানি শ হিচাপে পোৱালিও দিয়ে নেকি, বোধ কৰোঁ। সেইকাৰণে আমি দৰৱ দিয়াৰ পিছতো আকৌ পিছদিনা সিমানেই হৈ থাকে। মোৰ ২-২.৫ বিঘা মাটি একেবাৰে মানে শেষে দিছে আৰু খাই। এতিয়া মানে মাটি আছে কেইবা বিঘাও ইয়াতে, কিন্তু এতিয়া এফালৰ পৰা খাই গৈ আছে। এতিয়া দৰৱে যদি নিৰ্মূল কৰিব নোৱাৰোঁ, তেতিয়াতো গোটেইকেইটা খাই পেলাব। আজি মই যিটো ঘূৰি মেলি চাইছোঁ, প্ৰায় ১০০ বিঘা মাটিত মানে মাজে মাজে ধৰি আছে, খাই আছে। কিন্তু এতিয়ালৈকে মানে মোৰ যেনেকৈ নষ্ট হৈছে, এই ওচৰৰ এজন ৰিপুণ তুৰুং নামৰ তেওঁৰহে হৈছে, বাদ বাকীবিলাকৰ কম হৈ আছে। এই কেইদিনৰ ভিতৰতে, মুঠতে সপ্তাহৰ ভিতৰতে একেবাৰে চেচ দি দিব। আমাৰ গাঁওখনৰ নাম হৈছে ১ নং ৰজাপুখুৰী তুৰুং গাঁও। মোৰ নাম হৈছে শৈলেন্দ্ৰ তুৰুং। এগ্ৰিকালচাৰৰ মানুহে গম পাব যে কি পোক, কি দৰৱ দিলে বস্তুটো নিৰ্মূল হ'ব। এই বিষয়ে লৈ আপোনাৰ এগ্ৰিকালচাৰ অফিচত কিবা জনাইছে নেকি? জনোৱা নাই এতিয়ালৈকে। তাকেতো এইবোৰ এতিয়া আমি সেইকাৰণে জনাম বুলি ভাবি আছোঁ। বস্তুটো চাই আছোঁ। আমি এই ২ দিনৰ ভিতৰত খুব চেষ্টা কৰি আছোঁ দৰৱ পাতি দি নিৰ্মূল কৰিবলৈ। যদি নিৰ্মূল কৰিব নোৱাৰোঁ, তেতিয়াতো আমি জনাবই লাগিব। পুৰাই হ'লেও পোকে আক্ৰমণ কৰিছে। উপায় নাপায় এতিয়া বজাৰৰ পৰা আনি প্ৰফেক্সটোকে মাৰিছোঁ আৰু। প্ৰফেক্সটো কাম দিছে নাই? কামটো এতিয়া বৰ্তমানটো গিৰিছে দেখোন। গিৰিছে ন? ৩ দিন পিছতেহে গম পাম আৰু। কিমান খেতি কৰে আপুনি? ৬ বিঘা ৭ বিঘা। হ'লেও আজি ৪ দিনমান হৈছে। ৪ দিন হৈছে ন? ৪ দিন নহয়, এসপ্তাহমানৰ পৰা বস্তুটো সৰু হৈ আছিলে, তেতিয়া এইটো তলত আছিলে। আৰু 4 দিনমান আগত চাইছোঁ ই ডাঙৰ হ'ল। এতিয়া প্ৰমাণটো আমি 2 দিন বা এসপ্তাহ পিছতহে পাম। লগে লগেতো প্ৰমাণ নাপাম নহয়, দৰৱ মাৰিছোঁহে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।